নমস্কাৰ আজি মোৰ ৰুমত আমাৰ মৰমৰ বন্ধু খিতেকে আহিছে নমস্কাৰ আজি বৰ্তমান এইখিনি জুৰত তিনিআলিৰ ওচৰতে দাদাই ইয়াতে কৰ্মসূত্ৰে ইয়াতে আছেই ঘৰৰ ওচৰৰে মানুহ লগ পাই সঁচাকৈ ভাল লাগিল মই বোলো তি নহয় গৃহস্থী এবাৰ সকলো হৈ আছে তাকে চাই ভাল লাগছি বঢ়িয়াকৈ আহিলোঁ একপাক সোমালোঁ আৰু ইয়াত ধুনীয়া ধুনীয়া তাৰমানে বস্তুবিলাক আছে একেলাই থাকে তথাপি সজাই ৰাখছি দেই এইটো এটা বন্ধু এই বন্ধুৰ কৃপাতে খিতেককো লগ পালোঁ মোৰ সঁচাই বহুত ভাল লাগিল চাওক খিতেকাই বুলি ভাল লগা নাই চবচে ভাল লাগছে নিজৰ জাগাৰ মানুহ আমাৰ দৰঙীয়া মানুহ আৰু খিতেকাইটো চবে জানেই খিতেকাই বৰ্তমান নৰ্থ ইষ্ট বা ইণ্ডিয়াৰ বিভিন্ন জাগাত খিতেকাই যেনে ভাৰতবৰ্ষৰ বাহিৰে খিতেকাই ক'ত কালি ক'ত যাবা আমি কালি ভিয়েটনাম যাই আছোঁ থাইলেণ্ড গতিকে পাটায়া থাইলেণ্ড ফুকেট বা য'ত যিমানখিনি আছে 10-15 দিনৰ যিমান দিন হৈ যায় সেইটো ভাল লাগিলে একমাহ হৈ যাব পাৰে দিলে আমাৰ কথা নাই যাব যে ওলাইছে বুন্দিয়া পিছে যাব দিছি যাব দিছি কিন্তু সিহঁতক এই থৈ দিছোঁ বঢ়িয়াকৈ সেইকাৰণে দাদাক অলপমান সঞ্জয় দি থৈ যাম বুলিহে আজি একদম মালিকজনো মই ভাল লাগিল নেকি ভাল লাগিল বঢ়িয়া আৰু দাদাই কিবা কিবি ভিডিঅ'বিলাক বনাই থাকে বোলে তাকে ক'লা আজি সেইকাৰণে ময়ো আহিলোঁ দাদাৰ পেজটো আপোনালোকে চাব কেনেকুৱা কি কৰি আছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ভাল পালে ধন্যবাদ আৰু মোৰো আহি ভাল লাগিল দেই নিজৰ নিচিনা মানুহ সেইকাৰণে মই কওঁ য'ত গ'লেও নিজৰ মানুহ লগ পালে অসমেই হওক কিন্তু বিদেশৰ নিচিনা লাগেই বিদেশত আপুনি লগ পাই ভাল লাগিল ধন্যবাদ থেংক ইউ